আগৰ ব্লগটো চালে চাগে যোৱাকালিৰটো মানে মই এনেকৈ টুকুৰা টুকুৰাকৈ এডিট কৰি দিম আৰু আজি মই কাৰ ঘৰত আছোঁ মই আপোনালোকক দেখুৱাম মোৰ ওৱান অফ দ্য মষ্ট ফেভৰেট এক্টৰ ক'লেও ভুল নহ'ব এফালে চাওক এইফালে দাদাকটো চিনাকি দিয়াৰ প্ৰয়োজনে নাই আপোনালোকে সকলোৱে চিনিয়ে পায় আৰু এইফালে পবা আছে আৰু এয়া চাওকচোন দাদাই কি খানা বনাইছে মাগুৰ মাছ আৰু মাগুৰ মাছ দাদাৰ হাতেদি খাইছো আগতে কাৱৈ মাছ আৰু গৰৈ মাছ কৰি আছো পিটিকা কৰিম একদম টেষ্টি খানা আৰু ইমান ডাউন টু আৰ্থ মানুহ চাওকচোন নিজে বনাই মেলি খুৱাইছে কাম নিজে কৰে একদম ন কাইয়ে থ্যাংক ইউ ধন্যবাদ আৰু কাইয়ে মোৰ চেনেলটো নতুন চেনেল হয় অকমান কৈ দিয়কচোন অডিয়েন্সক অলপ আপোনাৰ ফালৰ পৰা দুইটাৰে নামত আৰু পভাৰোজ গুড লাইফ সকলোৱে সাপোৰ্ট কৰিব একদম সকলোৱে চৰণত ধৰিছো একদম সকলোকে নমস্কাৰ সকলোকে খিয়া বৰা উলক জনাইছো পিছতীয়াকে হলেও ভোগালী বিহুৰ শুভেচ্ছা আৰু পভাৰোজ কি লাইফ গুড লাইফ পভাৰোজ গুড লাইফ সকলোৱে সাপোৰ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব একদম সাবস্ক্ৰাইব একদম টিং টাং থ্যাংক ইউ এয়া পবা আৰু বাও আছে বাই গা ধুই আছে বাকো দেখুৱাম কাইয়াৰ ঘৰটো মই অকমান হোম টুৰ কৰি দিম আউটডোৰ হোম টুৰ কাৰণ মানে এনভাইৰনমেন্টটো বহুত ভাল লাগিছে বাহিৰত আপোনালোকে চাই থাকক বুঢ়া মাছৰ পিটিকা আৰু এফালে ঔটেঙা মাছ আলু আৰু এফালে গাজৰ আলু আৰু কি আছিলে ঝিলমিল শাক ভাজি এফালে ভাত আৰু এফালে লৈ আনি আছে আচাৰ কিবা কিবি চাটনি কি ধুনীয়া এনভাইৰনমেন্ট চাওকচোন আচাৰ এফালে গুৰি জলকীয়া নিজৰ লোকেল কেঁচা জলকীয়া মেকুৰীটো চাওকচোন কিউট এতিয়া আমি খাই লওঁ খোৱাৰ পিছত ডাইৰেক্ট লগ পাম আৰু আপোনালোকক আৰু ইফালে পৱা পুৰা যোগাৰ কৰি আছে এইটো গৰম পানী এতিয়া মোৰ হাতৰ পৰা মাইনাক এপিছ হলেওতো মই ছাগলী পায় থেংক ইউ কাইয়ে আৰু পবাক বাৰু পিছত পবাক বাৰু এয়া দিছো মোৰ হাতৰ পৰা এতিয়া আপুনি নিজেও খাওক কাইয়ে একদম টেষ্টি হৈছে এফালে বাও খাই আছে আৰু আপুৰম নগম অকলে কাপিৰাগম আলকৰমটো এইটোৱে আমদাৰম আলকৰম যি ইলিগৈ পায় মাৰং বাবা ভাইটিয়ে আগতে ভাত কমকে খাইছিল যদি আজি অকমান দি দিছো ন ঠিক আছে বল মই আলু পিছ লৈছো জোল অকমান লৈছো থেংক ইউ আক্ৰমণ কৰো ধীৰে মিলি অইনটো মজা আছে হেল্ল' গাইজ আপোনালোকেতো গমেই পালে মই কাৰ ঘৰত আছোঁ বাবা কাইৰ ঘৰত আছোঁ আৰু বাবা কাইৰ ঘৰত আহিলে মনটো ইমান ভাল লাগি যায় নহয় একদম চব ইমান ধুনীয়া পৰিপাটিকৈ বস্তুবোৰ ৰাখিছে একদম গ্ৰীণ পূৰা গাঁৱৰ যিটো পৰিৱেশ সেইটো পোৱা যায় আৰু একদম চফাকৈ ৰাখিছে বস্তুবোৰ বিৰাট ভাল লাগে দেখি মনটোও ভাল লাগি যায় ইয়াতে থাকি বহুত ভাল লাগে আৰু ইমান ধুনীয়া খানা খালোঁ খানা খাই ভাগৰ পৰা শুই দিলোঁ শুই উঠিছোঁ এতিয়া আৰু এতিয়া মই আপোনালোকক অকণমান দেখাম কি আছে ফাৰ্ষ্টে চাওক এইটো এণ্ট্ৰি ইয়াৰ পৰা এণ্ট্ৰি কৰিয়ে এফালে ইয়াতে ধুনীয়াকৈ ঘৰ এটা বনাই থৈ দিছে ইয়াতে আপুনি ইভিনিং বহি চাহ তাহ খাব পাৰি আৰু ফুলটো দেখিছেনে ফুলটো ফুলা নাই বাৰু কিন্তু এইটো ফুলটোৰ নাম নাজানো এই ফুলটো ফুলিলে বহুত ধুনীয়া লাগে কিন্তু মই নামটো নাজানো এইটো ফুলৰ নাম সেইফালে ঘৰটো আছে আৰু এফালে চব্জি খেতি কৰে নেকি এতিয়া ইমান নাই বাৰু তাৰ পিছত এনেকৈ আহি গছবোৰ কেনেকৈ ৰুই থৈ দিছে ধুনীয়া আৰু এইফালে পৱাও পুৰা ব্লগ বনোৱাত ব্যস্ত ভিডিঅ' বনোৱাত চাদৰি আপোনালোকে কোনে কোনে ভাল পায় চাদৰি জনাবচোন মই বহুত ভাল পাওঁ চাদৰি আৰু সেইদিনাখন গুৱাহাটী বেলতলাৰ পৰা এইটো বস্তু কিনিবলৈ লৈছোঁ ইমান অকণমানি মুঠিত 50 টকা সেইকাৰণে নিকিনিলোঁ আজি ৰাতিপুৱা খালোঁৱে এইটো মাছৰ লগত চাটনি বনাই খুৱাইছিলে বহুত টেষ্টি আছিলে এইটো শেৱালি গছ এজোপাও আছে
শেৱালি গছজোপাৰ গুণাগুণটোতো মই আপোনালোকক কৈছোঁৱে কি গুণ আছে বহুত ভাল হৈছে এইটো থকাৰ কাৰণে আৰু এইফালে আমাৰ হেণ্ডসাম ইয়ং পবা বহি আছে অলপ শুলো গাইজ শুই উঠিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশ চাওক বাবাকাইৰ ঘৰৰ পৰিৱেশটো এৰি মানে যাবই মন যোৱা নাই গুৱাহাটীতো এনেকুৱা পৰিৱেশ খুব কম জেগাত আছে সোণাপুৰ চাইডে গ'লেহে পায় কিন্তু বাবাকাই ইমান ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজত আছে একদম চফাকৈ ৰাখিছে আৰু এইফালে এটা পুখুৰী আছে পুখুৰীত বহুত মাছ আছে বোলে ইফালে ইমান ভিতৰলৈ নাযাওঁ এইফালে পুখুৰীত মাছ আছে বোলে আৰু এইফালে আদা এই গছকেইটা দেখিছেনে এইবোৰ আদা গছ আৰু তাৰ ফাৰ্ম হাউচ আছে বোলে আৰু চাইডত তাতে আপোনাৰ সৰিয়হ খেতি কৰা আছে তাৰপিছত মাটিমাহ খেতি কৰা আছে তাতহে মেইন বস্তুবোৰ আছে বুলি কৈছে কিন্তু তাতে আজি যাব নহ'ল কাৰণ আহি পাইছোঁহে ৰাতিপুৱা ইমান দূৰৰ পৰা ভাগৰ লাগিলে সেইকাৰণে তাত যোৱা নহ'ল আৰু তাৰপিছত বেলেগ দিনাখন সেইটো দেখামগৈ কিন্তু ইয়াতে ইমান মোৰ ভাল লাগিছে এইফালে চাওকচোন হাঁহ আছে ধুনীয়াকৈ কুকুৰাও আছে আৰু এইফালে এই পথাৰৰ এইফালে আকৌ মেইন ৰাস্তাটো আছেগৈ নাম আমি প্ৰগ্ৰাম কেইটামান বজাত ওলাম ইয়াৰ পৰা আমি 5:30 মানত ইয়াৰ পৰা দূৰ নেকি ইয়াৰ পৰা হ'ব 15 কিলোমিটাৰমান নয়া বজাৰৰ পৰা আমি এতিয়া নয়া বজাৰত আছোঁ নয়া বজাৰৰ পৰা আমি যাম এইফালে চেংৰাইমুখৰ পৰা সোমাব লাগিব অকণ বৰপুমুৱা গাটো ইমান ভাল পোৱা নাইগে হ'লেও যাম আৰু ইমান ভাল লাগিছে ন বঢ়িয়া লাগিছে খানা ধুনীয়া খালোঁ ধুনীয়া জেগাত আছোঁ শুলো আৰু শান্তি বিশেষকৈ একদম চাইলেণ্টকৈ শুলো আছে ৰিজৰ্টত থকা লিখা লাগিলে শোৱাৰ কাৰণে চাগে আৰু বেছি গাটো অলপ বেয়া লাগিছে চাগে আৰু মোৰ যোৱাকালিৰ ব্লগটোত কিছুমানে কমেণ্ট কৰিছে বাবাদাৰ ঘৰত আছে ন এইটো বাবাদাৰ ঘৰ ন বুলি মানে লোকেশ্যনটো চাই গমেই পাই যায় সকলোৱে হয় বাবাদাৰ ঘৰতে আছোঁ ভাল লাগিছে আপোনালোকে কিছুমানে ইমান ভাল লগাকৈ কমেণ্টবোৰ দি দিয়ে ইমান পজিটিভ কমেণ্ট কিছুমানে নেগেটিভো দিয়ে পজিটিভ থাকিলে থাকিবই একো নাই নেগেটিভকৈ কমেণ্ট দিয়াবোৰকো মই বেয়া নাপাওঁ মই তাহাঁতকো ভাল পাওঁ তাহাঁতি যেতিয়া কিবা এটা নেগেটিভকৈ কয় সেইটো মই পজিটিভ ৱেত ভাবি লওঁ মই চাগে সঁচাকৈ সেইটো মই ইম্প্ৰুভ কৰিব লাগিব বা এনেকৈ বুলি মই সেইটো পজিটিভকৈ লওঁ বেয়া নাপাওঁ নেগেটিভো দিব পজিটিভো দিব দুইটাই মোৰ কাৰণে আল্টিমেটলি মোৰ ওচৰত যেতিয়া পাইগৈ মই পজিটিভ ৱেতে লৈ লওঁগৈ আৰু পজিটিভে হৈ যায় বস্তুটো সেইকাৰণে ভালেই আৰু সকলোৱে ভালকৈ থাকিব সেয়াই কৈ মোৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ বাই ব্লগটো ইয়াতে এণ্ড কৰিম ভাবিছিলোঁ কিন্তু পবাই কৈছে মই মানে মাজুলী আগতে এনেকৈ অহা নাই আহিছোঁ এই বাবাকাৰ ঘৰতে আহিছোঁ ডাইৰেক্ট ইয়াতে আহোঁ ইয়াতে খাই বৈ ইয়াতে থাকি এনেকৈ আকৌ নিচিনাখন গুচি যাওঁগৈ কিন্তু এই চাইডে ক'তো দেখা নাই ফুৰা নাই সেইকাৰণে পবাই কৈছে আজি আহিছোঁ যেতিয়া এতিয়া অলপ সময়ো আছে যেতিয়া অকণমান ফুৰাই আহিম কৈছে বাবাকাইতো ভাত চাত খাই ওলাই গ'ল দিনটো নাই তাৰপিছত বাইয়েও অকণমানেই ওচৰতে ওলাই গৈছে বাইয়েকো তাৰ পৰা পিক আপ কৰি আমি লৈ যাম ব্লগটো এণ্ড কৰিম মই সদায় দীঘলীয়াই কৰি থাকোঁ দেখাবলগীয়া মানে দেখাব মন যায় ন আপোনালোককো অলপ শ্বেয়াৰ কৰিব মন যায় সেইকাৰণে গৈ আছোঁ মাজুলী অলপ এক্সপ্ল'ৰ কৰিবলৈ এইটো ড্ৰেছে পিন্ধি আহিছোঁ চেঞ্জ কৰিব মন নাই আৰু গাটো ইমান ভাল লাগি নাথাকে আকৌ সোমাই থাকিলেও বেছি হয় সেইকাৰণে গা বেয়া হ'লেও ওলাই আহিছোঁ আৰু মোৰ গা বেয়াটো মানে তেনেকুৱা একেবাৰে পৰি থকা বেমাৰ এনেকুৱা নহয় পিৰিয়ডছ হৈ আছে একচুৱেলি সেইকাৰণে পিৰিয়ডছ হ'লে ছোৱালীবিলাকে গম পায় ন কেনেকুৱা ইমান মোৰ মুড চেঞ্জ হৈ থাকে আৰু হৰমন ইমবেলেঞ্চ হয় সেইকাৰণে চাগে মেবি মোৰ এনেকুৱা হয় বহুত বেছি পেট বিষ হয় ফাৰ্ষ্ট দিনাখনতো উঠিবই নোৱাৰোঁ সেইকাৰণে মই ভিডিঅ' দিব নোৱাৰিলোঁ এদিন তেনেকুৱা হ'লেও আহিছোঁ উপায় নাই এফালে মাজুলী নয়া বজাৰ বুলি কৈ যায় এতিয়া গৈ আছোঁ চাম কি আছে আহোঁ কিন্তু ডাইৰেক্ট আগতে আহোঁ কিন্তু ডাইৰেক্ট বাবাকাৰ তাত সোমাওঁ ভাত খাওঁ থাকোঁ গুচি আহোঁগৈ কেতিয়াও তেনেকৈ হেৰি কৰিব নাই কিন্তু আজি অকণমান চাম আৰু বাক পিক আপ কৰি লৈ যাম কৈছিলোঁ কিন্তু বাৰ বোলে হোৱাই নাই বায়ে পাৰ্লাৰত গৈছে হেয়াৰ স্পা কৰিবলৈ সেইকাৰণে
ঘূৰিয়াই খাব নহ'লে যায় ন হ'ব বাৰু সাইড হলে কি হ'ব মানে আমি মথাউৰি ফালে যাম এতিয়া আৰু ৰাইট সাইডে জেংৰাই মুখ আমি প্ৰগ্ৰাম কৰিব ইফালে যাম ৰাইট সাইডে যাম সেইকাৰণে আমি এতিয়া ৰাইট সাইড নাযাওঁ আৰু লেফ্ট সাইড যাম ন এফালে কি কি কয় এফালে এইটো আমি কোনফালে গৈ আছো এতিয়া আমি মথাউৰি ফালে যাম যোনটো ডিব্ৰুগড় যোৱা ৰাস্তাটো ইফালে এইফালে সৰিয়হ খেতি কৰিছে দিনত আৰু টাইম হোৱালে গ'লো হয় অলপ জল্দিকে ওলাই আহিব লাগিছিলে কেম্পিং ক ধুনীয়া জেগা ঘূৰি গৈছোগে আৰু আমি বেছি দূৰ যোৱা নাই কাৰণ প্ৰগ্ৰামলৈও যাবলৈ হৈছে আৰু অলপ সময় হোৱা হ'লে মাজুলীত বহুত সত্ৰ আছে আৰু চাবলগীয়া বহুতেই আছে ক'ব গ'লে চালো হয় কিন্তু এবাৰো বেছি সময় নহ'ল সেইকাৰণে ৰাস্তাই ৰাস্তাই চিধা চিধি গৈ তেনেকৈ আকৌ ইউ টাৰ্ণ লৈ আহি আছোগৈ আৰু ঘূৰি গৈছোগৈ এতিয়া ইয়াৰ পৰা ওলাই পিনে ইয়াৰ পৰা গৈ পিনে ওলাই মেলি যাম আৰু সেইটো ভিডিঅ' নকৰোঁ আৰু ন মোৰ ফোনটো বেটাৰী বেকআপ ইমান নিদিয়ে দেখোন এইটো কোনটো ভিডিঅ' নেদেখা কৈছা মানে ইয়াৰ পৰা যোৱা মানে প্ৰগ্ৰামলৈ যোৱাটো দেখাব লাগিব আপোনাৰটো দেখাম আপোনাৰ চেনেলত দেখাম আপোনাৰ কাৰণে কৰি দিম ভিডিঅ' এইখিনিলৈ আছিলে আমাৰ ভিডিঅ'টো মৰম দিব সকলোৱে আৰু ভালকৈ থাকিব সকলোৱে সেয়াই কৈ মোৰ ব্লগটো সামৰিছোঁ বাই